অসমৰ গৌৰৱ তথা অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ লোকসভাৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ, তেখেতৰ নিৰ্দেশ মৰ্মে আমি তিনিজন অবজাৰ্ভাৰ নিৰ্মল লাংথাচা ডাঙৰীয়া, মৃণাল হাজৰিকা ডাঙৰীয়া আৰু মই পাৰ্থপ্ৰতিম বৰা, আমি প্ৰত্যেক ব্লকে ব্লকে গৈ মণ্ডলসকলক লগ পাই বুথৰ কমিটি সাংগঠনিক কি ৱেষ্ট কাৰ্বি আংলঙৰ অৱস্থা চলি আছে, কেনেকে ঠিক কৰিব পৰা যায়, কেনেকে কংগ্ৰেছ দল শক্তিশালী কৰিব পৰা যায়, তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে কাম কৰিছো। সকলোকে লগ পাইছো, সকলোৰে মতামত লৈছো আৰু সকলোৰে মতামত লৈ আমি 20 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতি ইয়াত যাতে সংগঠনটো আমি বহুত শক্তিশালী কৰিব পাৰো তাৰ প্ৰতি আমি ইয়াৰে মিটিংবোৰ কৰি আছো। ইয়াৰ পিছতো বৈঠালাংছুত এখন মিটিং আছে, বৈঠালাংছুতো আমি কিছু কৰ্মী লগ পাই যাম। আৰু লগতে ইয়াত আহি আমি দেখা পাইছো কাৰ্বি পাহাৰৰ যি অভিযোগ উঠিছে, কি বৃহৎ কেলেংকাৰী, বৃহৎ ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে তাজমহলৰ নিচিনা, তুলিৰাম ৰংঘাঙৰ যি অভিযোগ উঠিছে, সেই অভিযোগৰ প্ৰত্যুত্তৰ এবাৰ কাৰ্বি ৰাইজে দিব। কাৰ্বি ৰাইজে যি লুণ্ঠন ৰাজ চলাৰ অভিযোগ আছে, সেই অভিযোগৰ বিৰুদ্ধে কাৰ্বি ৰাইজে থিয় দিব আৰু আমি আশাবাদী কংগ্ৰেছ দলক আকৌ এবাৰ কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আঁকোৱালি ল'ব। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ ২৬ত অসমত হ'ব আৰু ২৭ত আমি কাৰ্বি সাহিত্য পৰিষদ আমি দখল কৰিম বুলি আমি অত্যন্ত আশাবাদী। কাৰ্বি আংলং বিজেপি ডেভেলপমেণ্ট কথা কৈ আছে, পশ্চিম কাৰ্বি আংলং কি দেখা পাইছে? পশ্চিম কাৰ্বি আংলং ৰাস্তাই নাই। আমি এতিয়া যেতিয়া ডংকামংকাৰ পৰা আহিছো, ৰাস্তাই নাই, আহিবলৈ ভয়ে ভয়ে আহিছো, ৰাস্তাই নাই, গোটেই মাটি। গতিকে একেবাৰে ৰাস্তা নাই, হেৰি নাই, তেনেকে কি ডেভেলপমেণ্টৰ নামততো জিৰ', বিগ জিৰ'। অকল পাৰ্চনেল ডেভেলপমেণ্ট হৈছে, যি বিজেপিৰ তুলিৰাম ৰংঘাঙৰ হয়তো পাৰ্চনেল ডেভেলপমেণ্ট হৈছে, কিন্তু ৰাইজৰ ইয়াত ডেভেলপমেণ্ট হোৱা নাই। ব্যক্তিগত ৰাইজে নিজৰ জীৱনৰ জীৱিকাৰ উপাৰ্জনৰ বাট বিচাৰি পোৱা নাই। গতিকে কাৰ্বি আংলঙৰ যি অৱস্থা আছে আৰু বেয়া হৈ গৈছে। আমি আশা কৰিম আগন্তুক দিনত কাৰ্বি আংলঙক যাতে কংগ্ৰেছ চৰকাৰখন যেতিয়া আহিব ২৬ত আৰু ২৭ত যেতিয়া কাৰ্বি আংলঙৰ সাহিত্য পৰিষদত কংগ্ৰেছৰ ৰাইজে জিকাব, আমি সৰ্বাংগীন উন্নতি কৰিম বুলি আমি আশাবাদী।